হাই এভৰিৱান, ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা আপোনালোকক ৰেচিপি বনাই দেখুৱাম। এয়া চাওক, আটা মাৰি লৈছোঁ। এইখিনি পিঁয়াজ জলকীয়া কাটি লৈছোঁ। এইখিনি নৰসিংহৰ পাত লৈছোঁ। নৰসিংহৰ পাতখিনি পিঁয়াজ জলকীয়াৰ লগত কাটি ল'ম। এই 4টা কণী লৈছোঁ। এতিয়া ৰেচিপিটো বনাম, আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। এতিয়া নৰসিংহৰ পাতকেইটা একেলগে কাটি ল'ম পিঁয়াজ জলকীয়াৰ লগত। কণীখিনি একেলগে ইয়াতে ভাঙি ল'ম। এইখিনি কণীখিনি ভাঙি ল'লোঁ। ইয়াতে ৰংগুড়া আৰু নিমখ দি ল'ম। এতিয়া কণীখিনি নিমখ দি ল'ম। ৰংগুড়াখিনি দি ল'ম। এইখিনি ভালকৈ মিক্স কৰি লৈ ল'ম। এয়া চাওক, যাতে নিমখ ৰংগুড়াখিনি একেলগে মিক্স হৈ যায়। এয়া চাওক, ধুনীয়াকৈ মিক্স কৰি দি দিছোঁ। নৰসিংহৰ পাত দিলে বহুত টেষ্টি লাগে। ধুনীয়া এটা গন্ধ ওলাই, খাই বহুত ভাল লাগে। এয়া চাওক, ধুনীয়াকৈ মিক্স কৰি লৈ ল'লোঁ। এতিয়া ৰেচিপিটো বনোৱাৰ কাৰণে এইখিনি ৰেডি কৰি লৈ ল'ম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এতিয়া তাৱাখন গৰম হৈছে, ৰিফাইনখিনি দি ল'ম। এতিয়া কণীৰ আমলেটখিনি বনাই ল'ম প্ৰথমতে। এয়া কণীৰ আমলেটখিনি এনেকৈ বনাই ল'ম। এয়া চাওক, এয়া সমান কৰি দি দিছোঁ। এতিয়া অলপমান পিছত আমলেটখন ঘূৰাই দিম। এতিয়া আমলেটখন ঘূৰাই দি দিম। এতিয়া অলপমান আমলেটখন এইফালে হ'ব দিছোঁ। এয়া চাওক, আমলেটখন হৈ গ'ল। এয়া চাওক, এতিয়া ইয়াতে ৰিফাইন নিদিওঁ, ৰিফাইন আছেয়ে। এতিয়া আমলেটখন আৰু বনাই ল'ম। এতিয়া অলপমান পিছত আমলেটখন ঘূৰাই দি দিম। এয়া চাওক, আমলেটকেইখন ধুনীয়াকৈ দীঘল দীঘল কৰি বনাই লৈ ল'লোঁ। এয়া
এতিয়া ৰেচিপিটো বনোৱাৰ কাৰণে এইখিনি ৰেডি কৰি লৈ ল'ম। এয়া আটাখিনি বেলি ল'ম। এতিয়া ধুনীয়াকৈ বেলি লৈ ল'ম। একেবাৰে পাতলকৈ বেলি ল'ম। এয়া চাওক। এয়া চাওক, ধুনীয়াকৈ সমান কৰি বেলি লৈ লৈছোঁ। এয়া চাওক। এতিয়া আমলেট কেইখন ধুনীয়াকৈ এনেকৈ দি ল'ম। এতিয়া এনেকৈ ধুনীয়াকৈ এনেকৈ ৰোল বনাই লৈ লৈছোঁ। এয়া চাওক। এতিয়া ধুনীয়াকৈ ৰেডি কৰি লৈ ল'ম ৰেচিপিটো বনোৱাৰ কাৰণে। আপোনালোকেও এনেকৈ বনাই খাব, বহুত টেষ্টি লাগে। এয়া চাওক, ধুনীয়াকৈ পাতলকৈ বেলি লৈছোঁ। এতিয়া আমলেটখন এনেকৈ দি ল'ম। এনেকৈ দি ল'ম। এয়া চাওক, ধুনীয়াকৈ ৰোল বনাই লৈ লৈছোঁ। অতি কম সময়তে এনেকৈ বনাই খাব পাৰি। আপোনালোকে এনেকৈ আলহী আহিলেও বনাই দিব পাৰিব। এয়া চাওক, ধুনীয়াকৈ বেলি লৈছোঁ। এতিয়া আমলেটখন এনেকৈ দি ল'ম। এনেকৈ দি ল'ম। এয়া চাওক, ধুনীয়াকৈ বনাই লৈ লৈছোঁ। এয়া চাওক, ধুনীয়াকৈ ৰেডি কৰি লৈ লৈছোঁ। এতিয়া তাও গৰম হ'ব দিছোঁ। এইখিনি বনাম, আপোনালোকে চাই থাকিব। এতিয়া ৰিফাইনখিনি দি ল'ম। জুইটো অলপমান কমাই দি ল'ম। এয়া চাওক, ৰিফাইন গৰম হৈছে। ধুনীয়াকৈ দি দিছোঁ। এয়া চাওক। এয়া চাওক, ধুনীয়াকৈ দি দিছোঁ। জুইটো অলপমান কমাই দিছোঁ। লাহে লাহে সিজিলে ধুনীয়াকৈ হৈ যাব। আচলতে আপোনালোকে মছলা খাই ভাল পায় যদি অলপমান আমলেট বনোৱাতে অলপমান মছলাও দি দিব পাৰিব। আমি বেছিকৈ মছলা নাখাওঁ, সেইকাৰণে মছলাটো দিয়া নাই। এয়া চাওক, ধুনীয়াকৈ একফালে সিজিবলৈ দিছোঁ।
আপোনালোকে এনেকৈ এবাৰ হ'লেও বনাই খাব, বহুত টেষ্টি লাগে। আপোনালোকৰ সৰু ল'ৰা ছোৱালী থাকিলে এনেকৈ বনাই দিলে খাই বহুত ভাল পাব। এতিয়া অলপমান পিছত ঘূৰাই দি দিম। এতিয়া একফালে হৈছে, এতিয়া ঘূৰাই দি দিম। এয়া চাওক, এয়া চাওক ধুনীয়াকৈ হৈ গৈছে একফালে। এয়া চাওক, এইফালে ধুনীয়াকৈ হৈ গৈছে, মৰমৰীয়া হৈছে। এতিয়া একফালে ভালকৈ সিজিব দিছোঁ। এয়া চাওক ঘূৰাই দি দিলোঁ। এয়া ধুনীয়াকৈ হৈ গৈছে। এয়া চাওক ধুনীয়া মৰমৰীয়া হৈ গৈছে। এতিয়া ডিছ এখনত লৈ ল'ম। এয়া চাওক, অতি কম সময়তে বনাই ল'লোঁ। এতিয়া গেছটো বন্ধ কৰিম। এয়া চাওক ধুনীয়াকৈ কম সময়তে বনাই ল'লোঁ। বহুত টেষ্টি লাগে এনেকৈ বনাই খালে। এতিয়া টমেটোৰ চচ অলপমান লৈ ল'ম। কেনেকুৱা টেষ্টি হৈছে আপোনালোকক খাই কৈ আছোঁ। এয়া চাওক টমেটোৰ চচ লৈ লৈছোঁ। এয়া চাওক ধুনীয়া মৰমৰীয়া হৈছে। এতিয়া এনেকৈ টমেটোৰ চচ লৈ আপোনালোকে এনেকৈ খাই চাব কেনেকুৱা টেষ্টি হৈছে। এতিয়া মই খাই আপোনালোকক কৈ আছোঁ। এয়া চাওক খাই চালোঁ, বহুত টেষ্টি হৈছে। আপোনালোকে এনেকৈ বনাই খাব। ভাল লাগিলে কমেণ্ট কৰি জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।